নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আহিছে কিয়নো অসম পুলিচৰ যিখিনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে এই সকলোবিলাক পৰীক্ষাৰ যেহেতু ৰিজাল্ট আপোনালোকৰ ডেটবিলাক যোৱাকালি মামাই ফেচবুক লাইভ যোগে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে তেওঁলোকে প্ৰকাশ কৰিছে যে অসম পুলিচৰ যিখিনি আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে অসম পুলিচৰ ABBৰ ফিজিকেল টেষ্টৰ পৰা আদি কৰি অসম পুলিচৰ SI পৰীক্ষাৰ ৰিটেন টেষ্টৰ ৰিজাল্ট লগতে আপোনালোকৰ কাট অফ কেতিয়া আপোনালোকৰ মাৰিব গতিকে সকলোবিলাক তথ্য তেওঁ যোৱাকালি ফেচবুক লাইভ যোগে সকলোবিলাক তথ্য প্ৰকাশ কৰিছে আপোনালোকে বহুত কেন্দ্ৰতে এতিয়া জানিব পাৰিছে কেতিয়া আপোনালোকৰ ৰিজাল্টবিলাক দিব আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয় গতিকে আপোনালোকে যদি এই ডেটবিলাক আপোনালোকে এতিয়ালৈকে গম পোৱা নাই গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে জানিব পাৰিব অসম পুলিচৰ ABBৰ ফিজিকেল টেষ্টৰ ৰিজাল্টৰ লগতে আপোনালোকৰ SI যিটো ৰিটেন এক্সাম হৈ গৈছে সেই ৰিটেন এক্সামৰ কাট অফৰ লগতে আপোনালোকৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব সকলোবিলাক তথ্য এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে জানিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব লগতে আপোনালোকৰ যিটো ফেচবুক লাইভৰ ভিডিঅ' হয় এই ভিডিঅ'ৰ ক্লিপটো আপোনালোকক শুনাই দিম গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায় তো ফ্ৰেণ্ডছ অসম পুলিচৰ যিখিনি আপোনালোকৰ ৰিটেন এক্সামৰ লগতে আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ গৈছে অসম পুলিচৰ যিটো ABB কনষ্টেবল আছে তাৰ যিহেতু আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ গৈছে আৰু আপোনালোকৰ যিখিনি SI পোষ্ট আছিলে তাৰো এতিয়া ৰিটেন টেষ্ট অনুষ্ঠিত হৈ গৈছে আৰু দুই এদিনৰ আগতে আপোনালোকৰ যিটো অসম পুলিচৰ গ্ৰেড 4 ভেকেন্সি হয় এই ভেকেন্সিৰো আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হয় লগতে আপোনালোকৰ ট্ৰেড টেষ্ট হয় সকলোবিলাক টেষ্ট অনুষ্ঠিত হৈ গৈছে সকলোবিলাকৰ যেহেতু এতিয়া ৰিজাল্টটো দিব বাকী আছে আৰু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মামাই যেহেতু তেওঁ ফেচবুক লাইভ যোগে সকলোবিলাক পৰীক্ষা যিটো ৰিজাল্ট হয় ৰিজাল্টৰ ডেটবিলাক ঘোষণা কৰিছে তো আপোনালোকক প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিডিঅ' ক্লিপ হয় এই ভিডিঅ' ক্লিপটো আপোনালোকক শুনাব বিচাৰিছোঁ গতিকে আপোনালোকে যিটো ভিডিঅ' ক্লিপ হয় ফেচবুক লাইভৰ সেই ভিডিঅ' ক্লিপটো আপোনালোকে ভালদৰে শুনি লওক এতিয়া মই এটাকৈ ৰিজাল্টৰ ক্ষেত্ৰত আহিব খুজিছোঁ প্ৰথমতে মই অসম আৰক্ষীৰ ৰিজাল্টৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ মই যতে মিটিঙত যাওঁ আমাৰ ডেকা লৰাবিলাকে মোক এইটোৱে সোধে মামা ৰিজাল্ট কেতিয়া দিব মই আজি কৈ দিম যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুইটাই আহে তাক লৈ বহুত চিন্তা কৰিব নালাগে উই শুড টেক লাইফ এজ চ্যালেঞ্জ জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ ৰিজাল্ট আপোনালোকে জানেই OMRCত আপোনালোকে চাইয়ে আছে গতিকে পোৱা আৰু নোপোৱা দুইটাই জীৱনৰ একোটা যাত্ৰাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব মই এতিয়া আপোনালোকক জনাই থৈ যাম সাব ইন্সপেক্টৰ আমাৰ UB AB কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব
এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল সেইটো হ'ল কনষ্টেবল UB কনষ্টেবল AB কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা কনষ্টেবল ABত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে PST PETত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল UB AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি AB UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে PST আৰু PET অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো PST PETৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে PST PET ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল AB CDO অৰ্থাৎ কমান্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো PST আৰু PETৰ যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমান্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব হে ইয়াৰ PST PET ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য
ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপটো চাই জানিব পাৰিলে যে অসম পুলিচৰ বিভিন্ন পদবিলাকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব তথাপিও আপোনালোকক মই নিজে জনাই দিছোঁ যিটো আপোনালোকৰ বি কমিউনিকেশ্যন লগতে APR আণ্ডাৰত যিখিনি কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছিলে সেই যিখিনি কনষ্টেবলৰ ভেকেঞ্চি হয় তাৰ যিটো আপোনালোকৰ সাব অফিচাৰৰ তাত অফিচাৰৰ এটা ভেকেঞ্চি আছিলে লগতে ফায়াৰ ইমাৰ্জেঞ্চিৰো আপোনালোকৰ ভেকেঞ্চি আছিলে তাৰ যিটো আপোনালোকৰ ৰিজাল্টটো হয় ৰিজাল্টটো যিটো আপোনালোকৰ PAT আৰু PhD অৰ্থাৎ আপোনালোকৰ ৰানিং আৰু যিটো হাইট আৰু চেষ্টৰ এক্সাম হৈ গৈছে তাৰ ৰিজাল্টটো আপোনালোকৰ 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব আৰু লগতে আপোনালোকৰ যিটো ৰিটেন এক্সামিনেশ্যন হয় ৰিটেন এক্সামিনেশ্যনৰ যিটো এডমিট কাৰ্ড হয় এডমিট কাৰ্ডটো আপোনালোকৰ 17 মাৰ্চৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব 23 মাৰ্চ তাৰিখে আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব এটো আপোনালোকৰ আছিল ABAB কনষ্টেবল লগতে আপোনালোকৰ ফায়াৰ ইমাৰ্জেঞ্চি সাৰ্ভিসৰ যিখিনি ভেকেঞ্চি আছিল তাৰ আপোনালোকৰ এটো বিষয় গম পালে তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ SI আছিল ABUB ৰ কমিউনিকেশ্যনৰ আৰু আণ্ডাৰত যিখিনি APR ৰ কমিউনিকেশ্যনৰ যিখিনি SR ভেকেঞ্চি মুকলি কৰিছিল তাৰ ইতিমধ্যে যেটো আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত হৈ গৈছে আৰু আপোনালোকৰ যেটো ৰিটেন এক্সামৰ ৰিজাল্ট হয় ৰিটেন এক্সামৰ ৰিজাল্টটো আপোনালোকৰ 6 মাৰ্চ তাৰিখে আপোনালোকৰ ৰিটেন এক্সামৰ ৰিজাল্টটো আপোনালোকৰ ঘোষণা কৰিব তাৰ পিছত আপোনালোকৰ যেটো PET আৰু PST টেষ্ট অনুষ্ঠিত হ'ব তাৰ যিখন এডমিট কাৰ্ড হয় আপোনালোকে 9 মাৰ্চ তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ যেটো PET আৰু PST ষ্টাৰ্ট হ'ব 17 মাৰ্চ তাৰিখে আপোনালোকৰ PET আৰু PST ষ্টাৰ্ট হ'ব তো তাৰ পিছত আপোনালোকৰ যেটো ড্ৰাইভাৰৰ ভেকেঞ্চি আছিলে ড্ৰাইভাৰৰ ভেকেঞ্চিখিনিৰ যেটো আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট অনুষ্ঠিত হৈ গৈছে তাৰ আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব 4 মাৰ্চ তাৰিখে লগতে আপোনালোকৰ যেটো পিছত টেষ্ট হ'ব স্কিল টেষ্টত আপোনালোকৰ গাড়ী চলাই আপোনালোকে দেখুৱাব লাগিব তাত আপোনালোকৰ যেটো স্কিল টেষ্ট হ'ব তাৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকে 4 মাৰ্চ তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব 10 মাৰ্চ তাৰিখে আপোনালোকৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব এটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পিছত আপোনালোকৰ জনাইছো যিখিনি কমান্ডো বেটালিয়নৰ ভেকেঞ্চি আছিলে 164টা ভেকেঞ্চি আছিলে তাৰ ইতিমধ্যে আপোনালোকৰ যেটো PET আৰু PhD অনুষ্ঠিত হৈ গৈছে তাৰ ৰিজাল্টটো আপোনালোকৰ 27 মাৰ্চ তাৰিখে আপোনালোকৰ ঘোষণা কৰিব আৰু যেটো ইয়াৰ পিছত আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট হয় টেষ্টটো আপোনালোকৰ 8 এপ্ৰিল তাৰিখে আপোনালোকৰ ঘোষণা কৰিব এটো আছিল আপোনালোকৰ কমান্ডো বেটালিয়নৰ এটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পিছত যিখিনি কেদিনৰ আগতে আপোনালোকৰ যেটো গ্ৰেড 4 ভেকেঞ্চি আছিল আসাম পুলিচৰ আণ্ডাৰত যিখিনি গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰা হৈছিল তাৰ যেটো আপোনালোকৰ PST আৰু আপোনালোকৰ যেটো ট্ৰেড টেষ্ট হয় ইতিমধ্যে তাৰ অনুষ্ঠিত হৈ গৈছে আৰু আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকৰ 30 এপ্ৰিল তাৰিখে আপোনালোকৰ গ্ৰেড 4 ৰ যেটো আসাম পুলিচৰ গ্ৰেড 4 ৰ ভেকেঞ্চি হয় তাৰ ৰিজাল্টটো আপোনালোকৰ ঘোষণা কৰিব তো আপোনালোকে নিশ্চয় গম পালে অসম পুলিচৰ আণ্ডাৰত যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছিল এইবাৰ নতুন কৰি সকলোবিলাক পৰীক্ষা যেটো এটা টেষ্ট অনুষ্ঠিত হৈ গৈছে সকলোবিলাক টেষ্টৰ ৰিজাল্টৰ বিষয়ে আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে গতিকে আপোনালোকে এই ডেটবিলাক আপোনালোকে ফিক্স বুলি ধৰিব পাৰে আৰু আপোনালোকৰ যিখিনি বাকি প্ৰসেস আছে আপোনালোকে যদি ইয়াত কোৱালিফাই হয় যিকোনো এটা পোষ্টৰ আপোনালোকে কোৱালিফাই হয় গতিকে আপোনালোকে যেটো তাৰ পিছৰ যেটো আপোনালোকৰ টেষ্ট হয় টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাব পাৰে গতিকে এইটো আছিল আপোনালোকৰ আপডেটটো আপোনালোকে নিশ্চয় আপডেটৰ বিষয়ে গম পালে আৰু এইটো আপোনালোকৰ ভিডিওটো আপোনালোকে যিমান পাৰে আপোনালোকৰ যেটো ফ্ৰেন্ড আছে ফ্ৰেন্ডৰ মাজত আপোনালোকে ভিডিওটো যিমান পাৰে ইমান শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে ভিডিওটো ভাল পালে তেনলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেন্ডছ জিআৰ টেকনিকেল জব ইনফৰমেশন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম।